আপোনাক প্ৰণাম জনাই ইয়াৰ পৰাই ৰিকুৱেষ্ট কৰিছোঁ ছাৰ, যিহেতু আমাৰ NHM কৰ্মী আমাৰ 22,000তকৈও অধিক হৈ গৈছে ইতিমধ্যে, কাৰণ যিমান নতুন এপইণ্টমেণ্ট লয় চব কণ্ট্ৰেক্ট বেচিছতে লয়, গতিকে 22,000তো অধিক আছে। আৰু আমাৰ আজি এই পৰিস্থিতি আমাৰ হোৱাৰ ৰেছপনচিবল পাৰ্চন কোন? নিশ্চয় এই চিটুৱেশ্যনটো, আৰু এই চিটুৱেশ্যনটো ক্ৰিয়েট হৈছে কিয়? আজি আমাতকৈ মানে জ্যেষ্ঠ ব্যক্তিসকলৰ আজি হয়তো আৰু কেইটা বছৰহে চাকৰি আছে, কিন্তু তেওঁলোক আজি মানে সেই যিটো ৰেগুলাৰ পোষ্টৰ হিচাপে যিখিনি আমাৰ সা সুবিধা পাব লাগে সেই সা সুবিধাৰ পৰা তেওঁলোক ইতিমধ্যে বঞ্চিত হৈ যাব। কালি পৰহি যদি তেওঁলোক ৰিটায়াৰ্ড হৈ যায় আৰু যদি মৃত্যু মুখতো পৰে, তেতিয়াও সেই পৰিস্থিতিৰ পৰা কিন্তু মানে আমাৰ যিখিনি বেনিফিট পাব লাগে সেইখিনি নাপায়। আৰু লগতে মই এটা বস্তু হাইলাইট কৰিব বিচাৰিছোঁ আপোনালোকৰ থ্ৰুৱেদি, আমাৰ কৰ্মীসকলে গ্ৰাউণ্ড ফিল্ডত যিমানে কাম নকৰক কিয়, আমাৰ আজিকালি নতুন এটা বস্তু হৈছে কি ডিজিটেলাইজেশ্যন। চব আমি পৰ্টেলত শ্ব' কৰিব লাগে, যিকোনো কাম কৰিলেও আমি পৰ্টেলত কিমানটা more than 20 পৰ্টেল চাগে আমি ইউজ কৰি আছোঁ আজিৰ তাৰিখত। গতিকে যদি আমাৰ সেই পৰ্টেল ইউজ কৰি থাকোঁতে এজন মানুহে ইমান টাইম কাম কৰিব নোৱাৰে, হয় নহয়, এটা লিমিটেড টাইম পিৰিয়ড থাকে, সেই টাইম পিৰিয়ডৰ সময়খিনিতহে এজন মানুহে কাম কৰি থাকিব পাৰে। গতিকে আমাৰ যিটো মেণ্টেল ষ্টেটাছ, আমাৰ যিটো শাৰীৰিক অৱস্থা, তাৰ লগতো মানে আমাৰ এতিয়া হেতালি খেলাৰ দৰে হৈছে। সেইটো কাৰণে মই কাটৰ অনুৰোধ কৰিছোঁ যাতে আমাৰ NHM কৰ্মীসকলৰ কাৰিকৰী বিভাগৰ যিখিনি আমি কাৰ্যকৰ্তা আছোঁ, আমাৰ কৰ্মীসকলৰ যি অনুৰোধ, সেই অনুৰোধ মুখ্যমন্ত্ৰী মহোদয় আপুনি অতি শীঘ্ৰেই আমাৰ এই প্ৰব্লেমখিনি আপুনি ছল্ভ কৰিবলৈ ট্ৰাই কৰক, নহ'লে ছাৰ ইয়াৰ পিছত আমি চাগে আৰু বেলেগ ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি বাধ্য হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।